সময়ৰ প্ৰবাহমান সোঁতত প্ৰকৃতিৰ ওপৰত চলি অহা নিৰ্মম অত্যাচাৰৰ ফল এতিয়া যেন সকলোৱে ভোগ কৰিছে। এসময়ৰ প্ৰাণ চঞ্চল ভৰলু কলংসতী কালৰ ক্ৰুটিল গ্ৰাসত পৰি এতিয়া যেন মৃতপ্ৰায়। ক্ৰমান্বয়ে নলা নৰ্দমালৈ পৰিণত হৈ অহা এই জলধাৰসমূহৰ শোচনীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকৃতিপ্ৰেমী কবি শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম বীজ। কলংখন মই কৈ চাব বিচাৰোঁ আজু ককাৰ চকুৰে। বাকচৰ এচুকত পৰি থকা খবৰ কাগজৰ টুকুৰাৰ মাজেৰে। কলঙৰ মাজত বালিৰ দম, তাত লাগি ধৰা জাবৰৰ মিছিল, চানি ধৰা অপতৃণাবোৰ চকুৰ কোটা। সিদিনা সপোনত কলঙত ফটিক যেন জলধাৰ, কোনোবা অপেশ্বৰীৰ জলক্ৰিয়া, ডা ডাঙৰীয়াৰ নৌকা বিহাৰ। পাৰত মই অপেক্ষাৰত, ডা ডাঙৰীয়া নমালৈ। সুদূৰত ৰেলৰ ৰুকি, সপোন ভঙা মনত নানা প্ৰশ্ন। কলঙৰ ফটিক জলধাৰ কলংপৰীয়াৰ প্ৰাপ্যনে? কোন পুৰুষৰ পৌৰুষত্বত গজালি মেলিব কলং জি উঠাৰ বীজ? ধন্যবাদ।